শ্রীমন্ত শংকৰ হৰি ভকতৰ জন যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হে ৰাম আমাৰ পৰম গুৰু। নমস্কাৰ বাবাই সমস্ত মোৰ পুনৰবাৰ ইউটিউব চেনেললৈ আপোনালোক সবাসকলক স্বাগতম জনাইছোঁ। আৰু আমি ইতিমধ্যে আগৰ ভিডিঅ'ত আলোচনা কৰি আহিছোঁ যে দেৱকী নাৰদৰ পূৰ্বজন্মৰ কথা। তেওঁ দাসী পুত্ৰ আছিলে আৰু এই দাসী পুত্ৰই ভগৱানৰ গুণ কীৰ্তন কৰি তেওঁ পাৰিকত হ'লে আৰু পাৰিকত হৈ আমাক কি উপদেশ দিছে আজি পাম। ৰাম ৰাম মহাহৰি প্ৰসাদে তৰিলো গুৰু মায়া হেন জানি ব্যাক জগতকে কৰা দায়া। ৰাম কৃষ্ণ গুণ নাম ধৰ্ম কৰিও বেকত শ্ৰৱণ কীৰ্তন কৰি তৰু জগত এহি বুলি ভৈলা মুনি স্বৰ্গত প্ৰৱেশ ব্যাকুশান্ত চিত্ত ভৈল পায়া উপদেশ। কৃষ্ণৰ মূৰ্তি কপাছে কৰিলন্ত ধ্যান হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। নমস্কাৰ প্ৰভুসকল, ইতিমধ্যে আগৰ ভিডিঅ'ত আমি পাই আহিছোঁ যে দেৱকী নাৰদে ব্যাসৰ সন্মুখত পূৰ্বজন্মৰ কথা, নাৰদৰ পূৰ্বজন্মৰ কথা বেদ ব্যাসক কৈ আছিলে, আলোচনা কৰি আছিলে। আৰু পূৰ্বজন্মত দাসী পুত্ৰ আছিলে, দাসী পুত্ৰ হৈ তেওঁ একমাত্ৰ কৃষ্ণৰ গুণ কীৰ্তন কৰি ব্ৰহ্মাৰ মানৱ পুত্ৰ হৈছে। আৰু বেদ ব্যাসক এই উপদেশ দি আছে যে মহাহৰি প্ৰসাদে তৰিলো গুৰু মায়া হেন জানি ব্যাস জগতকে কৰা দায়া। হে বেদ ব্যাস, তোমাৰ নিজকে নিজে কব নোৱাৰা ধীৰ স্থিৰ নোহোৱা মহন্ত সকলৰ তুমি নিজে মহন্ত হয় ধীৰ স্থিৰ নহয়, নিজকে নিজৰ কব নোৱাৰা অধুমুখে বহি থকা এই ৰোগ যদি তোমাৰ ভাল হ'ব বিচাৰে তেনেহলে কৃষ্ণ গুণ নাম ধৰ্ম কৰিও বেকত শ্ৰৱণ কীৰ্তন কৰি তৰুকো জগত। তুমি শ্ৰৱণ কীৰ্তন কৰা আৰু কৃষ্ণৰ নাম কীৰ্তন ধৰ্ম প্ৰচাৰ কৰা, এই বুলি দেৱকী নাৰদে বেদ ব্যাসক আজ্ঞা কৰিছে। এহি বুলি ভৈলা মুনি স্বৰ্গত প্ৰৱেশ ব্যাকু শান্ত চিত্ত ভৈল পায়া উপদেশ। দেৱকী নাৰদৰ উপদেশ পাই বেদ ব্যাসে ভাল হৈছে, সকলো ৰোগ ভাল হৈছে। আৰু এই উপদেশ দি দেৱকী নাৰদে স্বৰ্গলৈ প্ৰৱেশ হৈ আৰু কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। আৰু মহান ঋষি মহৎ ঋষি বেদ ব্যাসে দেৱকী নাৰদৰ উপদেশ মানি কৃষ্ণৰ গুণ কীৰ্তন ৰচনা কৰিলে, ভাগৱত শাস্ত্ৰ এখন ৰচনা কৰিলে। আৰু এই ভাগৱত শাস্ত্ৰখন নিজে স্বয়ং ধন্য হ'ল আৰু জগতকে দিছে। আৰু এই ভাগৱত শাস্ত্ৰ যোনে প্ৰচাৰ কৰে, যোনে শ্ৰৱণ কৰে, শ্ৰৱণ কৰা মাত্ৰকে মানে ধন্য হ'ব বুলি, উদ্ধাৰ হ'ব বুলি ইয়াত কৈছে। আৰু বেদ ব্যাসেও
পৰম গতি পাইছে আৰু পৰম গতি পোৱাৰ লগে লগে বেদব্যাগে স্মৰণ কৰিছে আৰু ধ্যান হৈ গ'ল। তেওঁ নিজকে ধ্যান কৰিব পৰা নাই, ব্ৰহ্মৰ লগত একাকাৰ কৰিব পৰা নাই। এতিয়া এই শাস্ত্ৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ ৰচনা কৰাৰ লগে লগে নিজে ধ্যানত বহিব পাৰিছে আৰু ধ্যান কৰি কৃষ্ণক মূৰ্তিক পাছে কৰিলন্ত ধ্যান। কৃষ্ণৰ মূৰ্তি ধ্যান কৰিলে আৰু হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। একদম হৃদয়ত ভগৱান শ্ৰীকৃষ্ণক তৎক্ষণাৎ দেখা পালে। বেদব্যাগে পৰম ব্ৰহ্ম ঈশ্বৰক সাক্ষাৎ কৰিব পাৰিছিলে আৰু মাজতে তেওঁৰ নিজকে ক'ব নোৱাৰা অৱস্থা হৈ আছিলে। বাতুল অৰ্থাৎ পগলাৰ দৰে তেওঁ উগুল টুগুল মন হৈ আছিলে আৰু দেৱকী নাৰদৰ কৃপাত এই আজ্ঞা দিয়াৰ লগে লগে কৃষ্ণৰ মূৰ্তি হৃদয়তে দেখা পাইছে। অৰ্থাৎ ভাগৱত কীৰ্তন চৰ্চা কৰি কৃষ্ণৰ মূৰ্তি হৃদয়তে দেখা পাইছে। প্ৰভুসকল, কৃষ্ণৰ মূৰ্তি হৃদয়ত দেখা পাবলৈ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিব লাগিব, সাধু সংগ ল'ব লাগিব আৰু শ্ৰৱণ কীৰ্তন আপুনি স্মৰণ কৰিব লাগিব বুলি আমাক ভাগৱতে দেখুৱাইছে। বাম পাকে মায়া দক্ষিণত ভক্তি মাও দেখি ব্যাকৰি কি ৰোমাঞ্চ বৈ লগাও মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলান্ত দুহানু মধ্যস্থ ভাৱে আশা ভগৱন্ত। হে প্ৰভুসকল, ইয়াত কৈছে যে যেতিয়া বেদব্যাগে ভগৱান শ্ৰীকৃষ্ণক স্মৰণ কৰি হৃদয়ত দেখি পাইছে, তেতিয়াহে আৰু দুটা বস্তু দেখি পাইছে যে বাম পাশে মায়া দক্ষিণত ভক্তি মায়, মানে বাওঁফালে মায়ে বান্ধি আছে বুলি কৈছে। আমাক মায়ে মানে মায়াৰে বান্ধি আছে বুলি কৈছে। মায়া মানে কি প্ৰভুসকল? আমাকতো মায়াই পায় আৰু আমাক ধন লাগে, ঐশ্বৰ্য সম্পদ লাগে আৰু লাগে নলগা বস্তুৱে নাই। তেনেকুৱা বস্তুক মায়া বুলি কৈছে। মায়ে মানে আমাক বান্ধি থাকে। পলুৱে যেনেকে নিজৰ সূতা দি মেৰাই মানে নিজকে বান্ধি মেৰিয়াই থাকে, ঠিক তেনেধৰণে মায়ে আমাক বান্ধি থাকে, মায়াৰে বান্ধি থাকে বুলি কৈছে। এই মায়া বান্ধনৰ পৰা মুক্ত হবলৈ হলে কি হব? ভক্তিময় মেলাৱন্ত। যদি আপুনি হঠাতে ভক্তিত লীন হৈ যায়, হঠাতে যদি আপুনি ভক্তিলৈ আহে, শ্ৰৱণ কীৰ্তন সেইকাৰণে কৰিবলৈ কৈছে, শুনিবলৈ কৈছে, সাধু সংগ ল'ব কৈছে। ভগৱন্তৰ ভক্তিত যেতিয়া আপুনি আহে, তেতিয়াহ'লে ভক্তিমাৱে মেলাৱন্ত আৰু মধ্যত ভগৱন্ত আছে বুলি কৈছে। ভগৱন্তক তেওঁ সেনেকে দেখা পাইছে। আৰু বন্দৰ মুখৰ হেতু দেখি ব্যাসৰ দেখি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰি। তাৰ পিছতে বেদব্যাগে ভাগৱত শাস্ত্ৰ ৰচনা কৰিছে আৰু নিজৰে পৰম ধন্য হৈ গৈছে। সেইকাৰণে প্ৰভুসকল, ইয়াতে আমি জানিব পাৰিছো যে ভাগৱত শাস্ত্ৰ ইমানেই শক্তিমন্ত বস্তু যে আমাক সকলো মায়াৰ পৰা ত্ৰাণ কৰে। সেইকাৰণে প্ৰভুসকল, ভাগৱত শাস্ত্ৰক আমি সকলোৱে গ্ৰহণ কৰিব লাগে আৰু সকলোৱে মানৱ জনম সফল কৰিব লাগে। তে প্ৰভুসকল, আজিলৈ ইমানতে সমাপ্ত কৰিছো আৰু পুনৰ পিছৰ ভিডিঅ'ত আৰু কি পাম পিছত আমি আলোচনা কৰিম। কৃষ্ণ।